আজি দ্বিতীয়বাৰৰ কাৰণে মই সদনৰ পৰা খেদা খালো মোক বহিষ্কাৰ কৰি দিলে গোটেই দিনটোৰ কাৰণে এবাৰ বহিষ্কাৰ কৰিলে যোৱাবাৰ এঘণ্টাৰ কাৰণে কৰিছিলে এবাৰ মোক দিনটোৰ কাৰণে কৰি দিলে কৰি দিয়াৰ একমাত্ৰ কাৰণটো আছিলে যে আজি মই এটা সংকল্প প্ৰস্তাৱ উত্থাপন কৰিছিলোঁ যে অসমৰ সকলো চৰকাৰী কৰ্মচাৰীক পুৰণি পেঞ্চন ব্যৱস্থাৰ অধীনত পেঞ্চন দিয়াৰ ব্যৱস্থা কৰিব লাগে নতুন পেঞ্চন সিস্টেম বা নেশ্যনেল পেঞ্চন সিস্টেম এটোৰ জৰিয়তে অসমৰ কৰ্মচাৰীসকলক পেঞ্চন দিয়াৰ কথা কৈছিলে প্ৰথমতে তাৰপিছত আকৌ এবাৰ সেন্ট্ৰেল গভৰ্ণমেণ্টে নতুন এখন আইন আনিলে গেজেট নটিফিকেশ্যন দি যে এখন আকৌ ইউপিএছ বুলি ইউনাইটেড পেঞ্চন স্কিম বুলি নতুন এখন আইন আনিলে আৰু এই আইনখন পঢ়ি চাই দেখিলোঁ যে ইউপিএছ সিস্টেমত যদি ইউনাইটেড পেঞ্চন স্কিমত যদি পেঞ্চন দিবলৈ হয় তেতিয়াহ'লে এনপিএছতকৈও আনকি মানুহবিলাকে ক'ৰবাত অসুবিধাতে পৰিব ইউপিএছত খালি এটাই বস্তু আছে এনপিএছত মানে বজাৰৰ ওপৰত কেইটকা পেঞ্চন পাব সেইটো ব্যৱস্থা আছিলে ইউপিএছত খালি মিনিমাম পেঞ্চন 10 বছৰ কাম কৰিলে 10,000 টকাৰ পেঞ্চন পোৱাৰ ব্যৱস্থা এটা আছিলে এইটোৱে মাত্ৰ সুবিধা আছিলে কিন্তু অসুবিধা থাকে আৰু আজি যদি চাকৰিত জইন কৰিলে আৰু 10 বছৰৰ পাছত যদি কোনোবা এজন মানুহ ৰিটায়াৰ কৰিলে 10 বছৰৰ পাছত 10,000 টকাৰ যদি পেঞ্চন পায় তেতিয়াহ'লে সেই পেঞ্চনটো আজিৰ দিনৰ 1,000 টকামান হ'ব তাৰমানে চৰকাৰী এজন কৰ্মচাৰীয়ে এজন শিক্ষকে অৰুণোদয় আঁচনিতকৈ কম পইচা পাব অৰুণোদয় আঁচনিতকৈ পেঞ্চনটো কমকৈ পাব গতিকে তেওঁলোকৰ জীৱন বৰবাদ হৈ যাব মই এজন এমএলএ মই জিকাৰ পাছত এদিন যদি শপত লওঁ আৰু এদিন যদি বিধানসভাত বহোঁ তাৰ পাছতে মই পেঞ্চন পাবলৈ যোগ্য হওঁ আজিৰ দিনটোত বোধ হয় মোৰ মনত নাই আজিৰ দিনটোত বোধ হয় অতি কমেও 60,000 পৰা 80,000 টকা পেঞ্চন এজন বিধায়কে পায় কিন্তু গোটেই বছৰ 65 বছৰলৈকে চৰকাৰী চাকৰি কৰি 30 বছৰ 35 বছৰ 25 বছৰ 20 বছৰ চৰকাৰী চাকৰি কৰি এজন চাকৰিয়ালে 10,000 টকাৰ পৰা আৰু কেইটকালৈকে পাব সেইটো মানে ফিক্স নহয় সেইটো পাব আগতে মানে পেঞ্চন পোৱা মানুহজনে পেঞ্চন পাই ওলাই যাবৰ সময়ত কি কৰে অৱসৰৰ সময়ত এটা এককালীন সাহায্য পায় সেইটো এজনে 35 লাখ 40 লাখ এনেকৈ টকা পায় কিন্তু এতিয়া অৱসৰৰ সময়ত এজন শিক্ষকে পইচা পাব কিমান জানেনে 10 বছৰ কাম কৰিলে 1,37,700 টকামান 20 বছৰ কাম কৰিলে 2,75,400 টকামান আৰু 25 বছৰ কাম কৰিলে এককালীন সাহায্য পাব এককালীন সাহায্য পেঞ্চন পোৱাৰ পাছত এককালীন সাহায্য পাব মাত্ৰ 3,44,250 টকা আনকি জিপিএফৰ ব্যৱস্থাও নাই এই ব্যৱস্থাত ইউপিএছত আৰু গ্ৰেচুইটিৰ ব্যৱস্থা নাই আৰু আটাইতকৈ ডাঙৰ কথা যে 10 বছৰৰ মূৰে মূৰে যে আমাৰ দৰমহা আয়োগ বহে আৰু দৰমহা আয়োগ বাঢ়িলে যে দৰমহা যেনেকৈ বাঢ়ে পেঞ্চনো বাঢ়ে ইয়াত সেই পেঞ্চন বঢ়াৰ ব্যৱস্থাটো নাই গতিকে পেঞ্চন বঢ়াৰ ব্যৱস্থাটো নাই কাৰণে 10 বছৰৰ পাছত যেতিয়া ৰিটায়াৰমেণ্ট কৰিব 10,000 টকাৰ যদি পেঞ্চন পায় তেতিয়াহ'লে সেই 10,000 টকাটো মই আকৌ কৈছোঁ যে 1,000 টকামান হ'ব আজিৰ দিনত তেতিয়া অৰুণোদয়তকৈ কম পেঞ্চন পাব অৰুণোদয় 1,250 টকা আজিৰ দিনৰ 1,250 টকা তাতকৈ কম 1,000 টকামানহে পাব গতিকে এইটো এটা ভয়ংকৰ কথা আৰু পতি বা পত্নীক যিটো পেঞ্চন দিব সেইটো 60%হে দিব গিৰিয়েক ঢুকালে ৱাইফক মানে পৰিয়ালৰ যিটো পেঞ্চন সেইটো কমকৈ পাব গতিকে আমি দেখিছোঁ যে ইউপিএছ চিষ্টেমটোক কৰ্মচাৰীবিলাকে কেতিয়াও মানি লোৱা নাই সমগ্ৰ ভাৰতৰ ৰাজ্যিক আৰু কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীবিলাকে কৈছে যে আমাক ইউপিএছ চিষ্টেমত আমাক পেঞ্চন নালাগে আমাক অ'পিএছ পুৰণি পেঞ্চন ব্যৱস্থাৰ জৰিয়তে আমাক পেঞ্চন লাগে আজি মই এই পেঞ্চন ব্যৱস্থাৰ সপক্ষে দাবী উত্থাপন কৰিছিলোঁ যে অ'পিএছ দিব লাগে আৰু মোৰ দাবীৰ সপক্ষত আপোনালোকে দেখিছিলে যদি চিপিআইএমে বক্তব্য দাঙি ধৰিছিলে কংগ্ৰেছ আয়ে বক্তব্য দাঙি ধৰিছিলে আৰু আমি দেখিছিলোঁ যে AIDFে বক্তব্য দাঙি ধৰিছিলে আৰু এই তিনিওটা দলে একদম থিয় হৈ মোৰ সৈতে 4টা দল ৰাইজৰ দলৰ সৈতে 4টা দল
সৰ্বমুঠ 4টা দলে আমি ডিভিজন বিচাৰিছিলোঁ, ভোট বিচাৰিছিলোঁ। যেতিয়া চৰকাৰে ক'লে যে OPS দিয়া নহ'ব, আমি ক'লো যে OPS দিব লাগিব। চন্দ্ৰমোহন পাটোৱাৰীয়ে ক'লে কাৰোবাক লাগিলে আমি NPS দিম আৰু NPS নালাগে আমি UPS দিম, আমি কোনো পধ্যে OPS নিদিওঁ। তেতিয়া আমি ক'লো যে বিধানসভাত ভোট হ'ব লাগে, ভোটৰ ব্যৱস্থা আছে। উপাধ্যক্ষ মহোদয়ে আপোনালোকে জানে যে ৰুলছ এণ্ড প্ৰচিডিঅ'ৰ অনুসৰি বিৰোধীয়ে যদি কোনোবাই বিধায়কে যদি ডিভিজন বিচাৰে, ভোট বিচাৰে যে এই প্ৰস্তাৱটোৰ ওপৰত ভোট হ'ব লাগে, তেতিয়াহ'লে ভোট দিয়াটো বাধ্যতামূলক। কিন্তু দুৰ্ভাগ্যজনকভাৱে আজি ডেপুটি স্পীকাৰে আমাক কোনো পধ্যে ভোট দিবলৈ নিদিলে আৰু মোক বাহিৰ কৰি দিলে। গোটেই অপজিশ্যনে ছাপৰ্ট দিয়াৰ পাছতো মোক বাহিৰ কৰি দিলে। গতিকে এইটো এটা অত্যন্ত দুৰ্ভাগ্যজনক ঘটনা বুলি মই ভাবোঁ। মই এই মুহূৰ্তত সকলো কৰ্মচাৰী, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু ৰাজ্যিক চৰকাৰৰ কৰ্মচাৰী সকলোকে অনুৰোধ জনাইছোঁ, আহক আমি সকলোৱে মিলি বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ গঢ়ি তোলোঁ। আৰু যেতিয়ালৈকে আমাক পুৰণি পেঞ্চন ব্যৱস্থাৰ অধীনত পেঞ্চন নিদিব, নিশ্চিত পেঞ্চন নিদিব, তেতিয়ালৈকে আমি সকলোৱে প্ৰতিবাদ সাব্যস্ত কৰোঁ। এই আহ্বান জনাই মোৰ বক্তব্য সামৰণি মাৰিম। হয় ছাৰ বাইদেউসকল, ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলে বিভিন্ন সময়ত অসমত পুৰণি পেঞ্চন অৰ্থাৎ OPS পুনৰ প্ৰৱৰ্তনৰ দাবী জনাই আহিছে অসম চৰকাৰক। কেইবাবাৰো OPS পুনৰ প্ৰৱৰ্তনৰ দাবীৰে অসম চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচীও গ্ৰহণ কৰিছিল। আনহাতে কেইবাবাৰো সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থাৰ সৈতে অসম চৰকাৰৰ আলোচনা অনুষ্ঠিত হৈ গৈছিল। কিন্তু সেই আলোচনাৰ পিছতো অসম চৰকাৰে OPS অৰ্থাৎ পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তনৰ বিষয়ে কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই। সেয়েহে সন্মানীয় বিধায়ক অখিল গগৈ ডাঙৰীয়াই অসম চৰকাৰক অসমত পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তনৰ দাবী জনাইছে। কিন্তু অখিল গগৈ ডাঙৰীয়াৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰিছে অসম চৰকাৰে, যাৰ কাৰণে অখিল গগৈ ডাঙৰীয়াই সদনত তীব্ৰ প্ৰতিবাদ জনাইছিল, যাৰ ফলস্বৰূপে আমাৰ অসম বিধানসভাৰ অধ্যক্ষই অখিল গগৈ ডাঙৰীয়াক সদনৰ পৰা বহিষ্কাৰ কৰিছে। যাৰ পৰিপ্ৰেক্ষিতত অখিল গগৈ ডাঙৰীয়াই বিধানসভাৰ বাহিৰত এনেদৰে সংবাদমেল আয়োজন কৰিছে। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ স্বাৰ্থত অখিল গগৈ ডাঙৰীয়াই এটা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে ছাৰ বাইদেউসকল, লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।